মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম ক্লাছ 8 সায়েন্সৰ যেটো ফাৰ্স্ট চেপ্টাৰ আছে ক্ৰপ প্ৰডাকশন এণ্ড মেনেজমেন্ট অৰ্থাৎ শস্য উৎপাদন আৰু ব্যৱস্থাপনা এই চেপ্টাৰটিৰ কুৱেশ্যনৰ আনসাৰ কেইটা। গতিকে তোমালোকে ভিডিওটো একেবাৰে শেষলৈকে চাই থাকিবা আৰু ভিডিওটো ভাল লাগিলে ভিডিওটো এটা লাইক কৰি দিবা। ঠিক আছে, যেটো এবাৰ তোমালোকৰ বিজ্ঞানৰ কিতাপ চেঞ্জ হৈ গৈছে, তোমালোকৰ কিতাপত ইংৰাজী ভাষাটো এড কৰি দিয়া হৈছে। গতিকে মই ইংৰাজী আৰু অসমীয়া দুয়োটা ভাষাতেই প্ৰশ্ন উত্তৰবিলাক লিখি আনিছো। ঠিক আছে, তোমালোকৰ যোনটো ল্যাঙ্গুৱেজত কুৱেশ্যনৰ আনসাৰ কেইটা দৰকাৰ হেতু ল্যাঙ্গুৱেজত তোমালোকে লিখি লব পাৰিবা। আৰু চেপ্টাৰটো একেবাৰে ইজি চেপ্টাৰ হয়। ঠিক আছে, একেবাৰে সৰল ভাষাত লিখা আছে। ওকে, তো তোমালোকে চেপ্টাৰটো ধুনীয়াকৈ পঢ়িবা। ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল, চেপ্টাৰটো তোমালোকে পঢ়ি ল'বা। একেবাৰে সহজ হয় আৰু প্ৰশ্ন উত্তৰবিলাকো মই একেবাৰে সহজকৈ লিখি আনিছো আৰু একেবাৰে ইজি ৱৰ্ড ইউজ কৰিছো। ঠিক আছে, একেবাৰে সহজ শব্দ ব্যৱহাৰ কৰিছো আৰু একেবাৰে শৰ্টকৈ প্ৰশ্ন উত্তৰবিলাক লিখা হৈছে যাতে তোমালোকৰ কোনো ধৰণৰ অসুবিধা নহয়। গতিকে বহি কলম লৈ বহি যোৱা আৰু প্ৰশ্ন উত্তৰবিলাক লিখা আৰম্ভ কৰি দিয়া। ঠিক আছে, তো ইয়াৰ পৰা তোমালোকৰ হেৰি আৰম্ভ হৈছে, এক্সাৰসাইজ আৰম্ভ হৈছে, অৰ্থাৎ অনুশীলনী আৰম্ভ হৈছে। আমি ইয়াৰ পৰা আৰম্ভ কৰি ঠিক আছে 1 নম্বৰৰ পৰা আৰম্ভ কৰি একেবাৰে শেষলৈকে অৰ্থাৎ ইয়ালৈকে যিমান কেইটা প্ৰশ্ন আছে গোটেইকেইটা প্ৰশ্ন উত্তৰ আলোচনা কৰিম। তো বলা ছাত্ৰ-ছাত্ৰীসকল আমি 1 নম্বৰৰ পৰা প্ৰশ্ন উত্তৰবিলাক আলোচনা কৰা আৰম্ভ কৰোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক 1 নম্বৰত দিছে তলত দিয়া তালিকাৰ পৰা শুদ্ধ শব্দবোৰ বাছি উলিওৱা আৰু খালী ঠাই পূৰ্ণ কৰা। তো তোমালোকক কিছুমান শব্দ দিছে, যিবিলাক শব্দ তলত দিয়া খালী ঠাইবিলাকত বহাবলৈ দিছে। ঠিক আছে, যোনটো খালী ঠাইত যোনটো শব্দ বহিব সেইটো বহাব লাগিব। ঠিক আছে, তো তোমালোকে একেবাৰে শেষলৈকে চাই থাকিবা। প্ৰথমে আমি অসমীয়াত আলোচনা কৰিম, তাৰ পিছত ইংৰাজীত আলোচনা কৰিম। ঠিক আছে, সো তোমালোকে একেবাৰে শেষলৈকে চাই থাকিবা। প্ৰথম প্ৰশ্নটো আমি অসমীয়াত আলোচনা কৰিম, তাৰ পিছত ইংৰাজীত। ঠিক আছে, এনেকুৱা নহয় যে অসমীয়াত যিমান কেইটা প্ৰশ্ন আছে গোটেইকেইটা আগতে আলোচনা কৰিম, তাৰ পিছত আমি ইংৰাজীত কুৱেশ্যন আনসাৰ কেইটা আলোচনা কৰিম, তেনেকুৱা নহয়। ঠিক আছে, এটা প্ৰশ্ন আগতে আমি অসমীয়াত আলোচনা কৰিম, তাৰ পিছত ইংৰাজীত আলোচনা কৰিম। ওকে, তো চোৱা ইয়াত দিয়া শব্দকেইটা হৈছে উপংগী, পানী, শস্য, পোষক দ্ৰব্য আৰু চহোৱা। এইটো চহোৱা নহয়, চহোৱাহে। যি নহওক ইয়াত ভুল হৈ আছে, কিন্তু বাক্যটোত শুদ্ধকৈ বহাই থৈছোঁ মই। চোৱা ইয়াত তোমালোকক দিছে যে একেবিধ উদ্ভিদ এখন ঠাইত অধিক পৰিমাণে গজালে বা খেতি কৰিলে তাক ডিছ বুলি কোৱা হয়। যেতিয়া একেবিধ উদ্ভিদ এখন ঠাইত অধিক পৰিমাণে গজোৱা হয় বা খেতি কৰা হয় তেতিয়া আমি তাক শস্য বুলি কওঁ। কি বুলি কওঁ? শস্য বুলি কওঁ। তো তোমালোকে এই উত্তৰত লিখিব লাগিব একেবিধ উদ্ভিদ এখন ঠাইত অধিক পৰিমাণে গজালে বা খেতি কৰিলে তাক শস্য বুলি কোৱা হয়। কি বুলি কোৱা হয়? শস্য। ঠিক আছে, ইংৰাজীত ক'বলৈ গ'লে ক্ৰপছ বুলি ক'ব লাগিব। ঠিক আছে, মই ধুনীয়াকৈ লিখি থৈছোঁ ইংৰাজীত, তোমালোকে অলপ পিছতে ইংৰাজীত পাই যাবা। এতিয়া বিধ চোৱা, বিধ দিছে শস্য সিঁচাৰ আগতে মাটিৰ ডৰা ডিছ হয়। তো উত্তৰ তোমালোকে লিখিব লাগিব শস্য সিঁচাৰ আগতে মাটিডৰা চহোৱা হয়। শস্য সিঁচাৰ আগতে মাটিডৰা কি কৰা হয়? মাটিডৰা চহোৱা হয়। মাটিডৰা চহাই মাটিডৰা ঢিলা কৰি লোৱা হয়। ঠিক আছে, আৰু পানী দিয়া হয়, মাটিডৰা চহোৱা হয়, আৰু যিবিলাক অপতৃণ আছে সেইবিলাকক আঁতৰোৱা হয়। তোমালোকে ইয়াত চহোৱা বুলি লিখিবা, অৰ্থাৎ মাটিডৰা প্ৰিপেয়াৰ কৰা হয়। নেক্সট চিত দিছে নষ্ট হোৱা বীজবোৰ পানীত ডিছ থাকে। যিহেতু বীজবোৰ নষ্ট হৈ গ'লে পাতল হৈ যায়, সেইকাৰণে নষ্ট হোৱা বীজবোৰ পানীত উপঙি থাকে। ঠিক আছে, বীজ কোনটো ভাল কোনটো বেয়া বা কোনবোৰ বীজ ভাল কোনবোৰ বেয়া সেইটো চেক কৰিবৰ কাৰণে আমি পানীত ইহঁতক ডিপ কৰিব পাৰি। পানীত ইহঁতক ডুবালে যোনবোৰ তলত চিংক হৈ যায় সেইবিলাক ভাল, আৰু যিবিলাক ওপৰত হেৰি হৈ যায় ফ্লোট কৰে বাঢ়ি থাকে সেইবিলাক হৈছে বেয়া বীজ। তো তোমালোকে লিখিবা নষ্ট হোৱা বীজবোৰ পানীত উপঙি থাকে। অ'কে ষ্টুডেণ্টছ, একেবাৰে ইজি হয়, হয়নে? জাষ্ট তোমালোকে খালী ঠাইত এই শব্দবিলাক বহাই দিলেই হ'ল, আৰু শব্দবিলাক ওপৰত দিয়ে আছে তালিকাত, হয়নে? চোৱা ডিড দিছে শস্যৰ বৃদ্ধিৰ বাবে প্ৰচুৰ সূৰ্যৰ পোহৰ আৰু মাটিৰ পৰা ডিছ আৰু ডিছৰ প্ৰয়োজন। শস্যৰ বৃদ্ধিৰ বাবে সূৰ্যৰ পোহৰ লাগিব, পানী লাগিব, আৰু মাটিৰ পৰা নিউট্ৰিয়েণ্টছৰ দৰকাৰ হ'ব। ঠিক আছে, তো সূৰ্যৰ পোহৰ আৰু পানীৰ সহায়ত ইহঁতে কি কৰিব? উদ্ভিদবিলাকে ফটোচিনথেসিস কৰিব লাগিব আৰু মাটিৰ পৰা বিভিন্ন ধৰণৰ নিউট্ৰিয়েণ্টছ লৈ উদ্ভিদবিলাক গ্ৰ' কৰে। তো উত্তৰ তোমালোকে লিখিবা শস্যৰ বৃদ্ধিৰ বাবে প্ৰচুৰ সূৰ্যৰ পোহৰ আৰু মাটিৰ পৰা পোষক দ্ৰব্য মিন্স নিউট্ৰিয়েণ্টছ। ঠিক আছে, আৰু পানীৰ প্ৰয়োজন হয়। ইয়াত তোমালোকে পানী বুলি লিখিবা, ইয়াত লিখিবা পোষক দ্ৰব্য।
পোষক দ্ৰব্য মিন্স নিউট্ৰিয়েন্টছ এতিয়া বলা আমি 1 নম্বৰ কোৱেশ্চনটো ইংৰাজীত চাও সোৱা সিলেক্ট দ্য কাৰেক্ট অৰ্ড ফ্ৰম দ্য ফলোইং লিষ্ট এণ্ড ফিল ইন দ্য ব্লেংকছ এই লিষ্টটোৰ পৰা কাৰেক্ট অৰ্ড বিলাক তোমালোকক সিলেক্ট কৰি ব্লেংকত পুট কৰিবলৈ দিছে অৰ্থাৎ খালিঠাইত বহাবলৈ দিছে সোৱা the same kind of plants grown and cultivated on the large scale at a place is called dish ইয়াত বহিব crop ঠিক আছে তাৰমানে একেবাৰে সেম হয় অসমীয়াৰ হৈতে সেম হয় জাস্ট ভাষাটো বেলেগ ল্যাঙ্গুৱেজটো বেলেগ আৰু বাকি সব এক্সাক্ট হয় ঠিক আছে একেবাৰে সেম হয় তো লিখিবা the same kind of plants একেজাতীয় plants বা উদ্ভিদ grown and cultivated on a large scale at a place is called crop যেতিয়া কোনো এখন ঠাইত একেজাতীয় উদ্ভিদ বহুত বেছিকৈ কৰা হয় বা খেতি কৰা হয় তেতিয়া এটা ক্ৰপ বুলি কোৱা হয় শস্য বুলি কোৱা হয় ক্ৰপ মিন্স শস্য নেক্সট আছে বি the first step before growing crops is dish of the soil ঠিক আছে কি কৈছে the first step before growing crops শস্য হিচাৰ আগতে মাটিৰ হৈতে যোনটো ফাৰ্স্ট হেৰি কৰা হয় বা যেটো প্ৰথম স্টেপ লোৱা হয় হেতু হৈছে প্ৰিপাৰেচন অফ দ্য সয়েল ঠিক আছে অৰ্থাৎ মাটিখিনি তৈয়াৰ কৰা বা মাটি চহোৱা তো তোমালোকে লিখিবা the first step before growing crops is preparation of the soil ইয়াত লিখিবা প্ৰিপাৰেচন ওকে মই একেবাৰে ডাঙৰ ডাঙৰ আখৰেৰে আৰু অলপ কুলাকৈ অলপ মুঠাকৈ লিখি থৈছো বোল্ড কৰিছো মানে seed তোমালোকক কি দিছে damaged seed would dash on the top of the water তো ইয়াত কি বহিব ইয়াত বহিব float f l o a t float ওকে যিবিলাক ড্যামেজ seed আছে এবিলাক পানীৰ ওপৰত বাহি থাকে বা উপঙ্গি থাকে তো ইয়াত বহিব float float মানে বাহি থকা বা উপঙ্গি থকা নেক্সট আছে ডি for growing a crop sufficient sunlight and dash from the soil are essential ঠিক আছে উদ্ভিদৰ গ্ৰোথৰ কাৰণে কিহৰ দৰকাৰ হেতু দিছে তো লিখিবা for growing a crop sufficient sunlight উপযুক্ত পৰিমাণৰ sunlight water অৰ্থাৎ পানী and nutrients অৰ্থাৎ পোষক দ্ৰব্যৰ প্ৰয়োজন হয় from the soil are essential ঠিক আছে মাটিৰ পৰা এবোৰ essential হয় অৰ্থাৎ প্ৰয়োজনীয় হয় তো দিয়া বলা 2 নম্বৰত কি দিছে চাও 2 নম্বৰত আমি প্ৰথমে অসমীয়াত আলোচনা কৰিম তাৰ পিছত ইংৰাজীত চোৱা কৈছে a স্তম্ভৰ লগত b স্তম্ভ মিলোৱা এটো হৈছে a স্তম্ভ and this is স্তম্ভ b okay so what we'll do আমি কি কৰিম আমি a স্তম্ভৰ সৈতে b স্তম্ভ মিলাম খাৰিফ শস্য means যিবিলাক শস্য বাৰিষা কালত হেৰি কৰা হয় ঠিক আছে উগোৱা হয় বা যিবিলাক শস্য খেতি বাৰিষা কালত কৰা হয় সেইবিলাক হৈছে খাৰিফ শস্য যেনেকৈ নেকি ধান গুমধান ওকে তেনেকুৱা বিভিন্ন ধৰণৰ হেৰি খেতি আছে মৰাপাট ওকে এইবিলাক বাৰিষা কালত কৰা খেতি হয় বা শস্য হয় তো লিখিব লাগিব খাৰিফ শস্য এটো হৈতে মিলাব লাগিব অৰ্থাৎ প্ৰথমটো ইটোৰ হৈতে মিলাব লাগিব তাৰ পিছত আছে ৰবি শস্য এটো মিলিব গেহু বুট মটৰমাহ এটোৰ হৈতে মিলিব ওকে এটোৰ হৈতে ৰবি শস্য মানে যিবিলাক ঠাণ্ডা কালত কৰা শস্য হয় বা হেৰি হয় ক্ৰপছ হয় হেবিলাকক ৰবি শস্য বুলি কোৱা হয় ৰাসায়নিক সাৰ যিবিলাক আমি ইন্ডাষ্ট্ৰিত বনাও বা যিবিলাক ইন্ডাষ্ট্ৰিত বনোৱা হয় যিবিলাক মানে কেমিক্যাল প্ৰসেছৰ দ্বাৰা বনোৱা হয় যিবিলাক মানে ঠিক আছে হেবিলাকক ৰাসায়নিক সাৰ বুলি কোৱা হয় ইউৰিয়া আৰু সুপাৰ ফসফেট ঠিক আছে আৰু বেলেগ বেলেগ আছে দুটাই দিছে ইউৰিয়া আৰু সুপাৰ ফসফেট নেক্সট আছে জৈৱিক সাৰ এটো মিলিব সিটোৰ হৈতে এটো কোনোটোৰ হৈতে নিমিলে ঠিক আছে এটো এনেই ৰখি যাব সো জৈৱিক সাৰটো ইতিমধ্যে মিলিব পানী বৰ্জিত দ্ৰব্য গৰু গোবৰ গোমূত্ৰ আৰু উদ্ভিদৰ অৱশিষ্ট দ্ৰব্য হৈতে মিলিব এইবিলাকৰ সহায়ত মানে জৈৱিক সাৰ প্ৰস্তুত কৰা হয় আমি পথৰতে তৈয়াৰ কৰিব পাৰি জৈৱিক সাৰ ঠিক আছে নেক্সট 2 এতিয়া 2 নম্বৰখিনি ইংৰাজীত চাইছে মিলাই লো স্তম্ভৰ হৈতে বি স্তম্ভ মিলাবলৈ দিছে খাৰিফ শস্যটো মিলিব এটো হৈতে পেডি এণ্ড মেইজ ৰবি ক্ৰপছটো মিলিব এটোৰ হৈতে wheat gram and p next chemical fertilizers এটো মিলিব ইউৰিয়া ফসফেট and সুপাৰ ফসফেট next আছে এটো organic manure এটো মিলিব animal excreta cow dung urine and plant waste okay এটা বলা আমি তিনিত কি দিছে চাও তিনিত দিছে প্ৰত্যেকৰে দুটাকৈ উদাহৰণ দিয়া ঠিক আছে খাৰিফ শস্য ৰবি শস্য দুটাকৈ উদাহৰণ তোমালোকক দিবলৈ দিছে তো সোৱা খাৰিফ শস্য দুটা উদাহৰণ তোমালোকে ধৰি লিখিবা মাকৈ আৰু ধান ঠিক আছে মাকৈ আৰু ধান এইবিলাক খাৰিফ শস্য হয় আৰু ইয়াতটো দিয়াই আছে ন ইয়াত সোৱা খাৰিফ শস্য উদাহৰণ দিয়া আছে খাৰিফ শস্য
ধান আৰু গম ধান এইবিলাক খাৰিফ শস্য হয় আৰু ৰবি শস্য উদাহৰণ দিবলৈ দিছে ইয়াততো তিনিটা ৰবি শস্যৰ নাম লিখাই আছে গেহু বুট মটৰ মাহ হয়নে তো তোমালোকে কি কৰিব লাগিব দুটাকৈ উদাহৰণ দিব লাগিব খাৰিফ শস্য উদাহৰণ মই লিখিছোঁ মাকৈ আৰু ধান তোমালোকে গম ধান বুলি লিখিব পাৰা ধান বুলি লিখিব পাৰা ৰবি শস্য উদাহৰণ তোমালোকে দিবা সৰিয়হ আৰু বুট তাৰপিছত আৰু বহুত ৰবি শস্য আছে জাষ্ট ইয়াত দুটাহে উদাহৰণ দিয়া হৈছে আৰু তোমালোকে কিতাপটো পঢ়িবা চেপ্টাৰটো পঢ়িলেহে তোমালোকে মানে কথাবিলাক মনত ৰখাব পাৰিবা দীৰ্ঘদিন নহ'লে তোমালোকে পাহৰি যাবা আকৌ ঠিক আছে ডেটছ ৱাই তোমালোকে মানে চেপ্টাৰটো পঢ়িবা অ'কে চেপ্টাৰটো পঢ়িবলৈ নাপাহৰিবা নেক্সট চোৱাচোন তিনিত যিখিনি দিছে সেইখিনি ইংৰাজীত চোৱা যে গিভ টু এক্সাম্পলছ অফ ইজ খাৰিফ ক্ৰপছ লিখিবা পেডি এণ্ড মেইজ নেক্সট ৰবি ক্ৰপছ হুইট এণ্ড গ্ৰাম নেক্সট ছাইড দিছে তলত দিয়াসমূহৰ বিষয়ে নিজা শব্দৰে একোটাকৈ দফা লিখা তো তলত দিয়া যিবিলাক হেৰি আছে বিষয় আছে সেইবিলাকৰ ওপৰত তোমালোকক নিজা শব্দৰে একোটাকৈ দফা লিখিবলৈ দিছে ঠিক আছে তলত দিয়া টাৰ্মছবিলাকৰ ওপৰত তো মাটি চহোৱা তো এইটোৰ ওপৰত নিজা শব্দৰে কিছুমান বাক্য লিখিবলৈ দিছে তো তোমালোকে এইটো লিখিবা মাটি চহোৱা শস্য উৎপাদনৰ প্ৰথম কাম কৃষি কাৰ্যৰ প্ৰথম আৰু অতি প্ৰয়োজনীয় কাম হ'ল মাটি ডৰা চহোৱা মাটিত চহোৱা একচুৱেলি এইখিনি তোমালোকে নিলিখিবা এইখিনি এনেই আহি গ'ল আৰু ঠিক আছে এইখিনি তোমালোকে লিখা কোনো দৰকাৰ নাই এডিশ্যনেলি আহি গ'ল এইখিনি তোমালোকে নিলিখিবা ঠিক আছে লিখা দৰকাৰ নাই এইখিনি কি কৈছে চহোৱা মাটিয়ে কেঁচু আৰু মাটিত থকা অনুজীৱৰ সংখ্যা বৃদ্ধিত সহায় কৰে মাটিত যিমান কেঁচু থাকিব আৰু অনুজীৱ থাকিব সিমান খেতিৰ দ্বাৰা ভাল হ'ব কাৰণ এইবিলাক খেতিয়কৰ বন্ধু কাৰণ এইবিলাকে যি এক্সক্ৰিটা ৰিলিজ কৰে সেইবিলাক মানে খেতিৰ বাবে উপকাৰী হয় অ'কে ষ্টুডেণ্টছ চ' তোমালোকে ধুনীয়াকৈ লিখি ল'বা নেক্সট আছে বীজ সিঁচা অ'কে তো সেইটো তোমালোকে লিখিব পাৰা যে মাটি চহোৱাৰ পাছতে শস্য উৎপাদনৰ প্ৰয়োজনীয় কাম হ'ল বীজ সিঁচা ঠিক আছে প্ৰথমে মাটি চহোৱা হয় তাৰপিছত মাটিখিনি প্ৰিপেয়াৰ হৈ যোৱাৰ পিছত তৈয়াৰ হৈ যোৱাৰ পিছত তাত বীজ সিঁচা হয় হয়নে প্ৰয়োজনীয় সাৰ পানী দি মাটিডৰা ভালদৰে চহোৱাৰ পিছত উন্নত জাতৰ বীজ নিৰ্বাচন কৰা হয় ঠিক আছে যেতিয়া বীজ সিঁচা হয় তেতিয়া মানে উন্নত মানৰ বীজ সিলেক্ট কৰা হয় নিৰ্বাচন কৰা হয় যাতে খেতিডৰা ভাল হয় ঠিক আছে এইখিনিতো মানে একদম নৰ্মেল কথা অ'কে সকলোৱে জনা কথা আৰু গাঁও অঞ্চলৰ যিবিলাক ল'ৰা ছোৱালী আছে তেওঁলোকে ইজিলি এইবিলাক বুজি পাব তোমালোক যদি গাঁৱৰ পৰা চাই আছা তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাবাচোন আৰু তোমালোক এইবিলাক শব্দৰ সৈতে নিশ্চয় পৰিচিত ঠিক আছে আৰু মই ইয়াত যি ডিছকাছ কৰি আছোঁ এইবিলাক তোমালোকে অলৰেডি জানাই হয়নে মোক কমেণ্ট কৰি জনাবাচোন কোনে কোনে গাঁৱৰ পৰা ভিডিঅ'টো চাই আছে বীজবোৰ উন্নত জাতৰ হোৱাৰ লগতে চাফা আৰু নিৰোগী ভাল সচৰ হ'ব লাগে ঠিক আছে বীজবোৰ উন্নত মানৰ হোৱাৰ লগতে কি হ'ব লাগিব চাফা হ'ব লাগিব আৰু নিৰোগী হ'ব লাগিব অ'কে বেমাৰী হ'লেও নহ'ব আকৌ মানে ডেমেজ হৈ গ'লে নহ'ব আকৌ অ'কে বীজবোৰ এক নিৰ্দিষ্ট দূৰত্ব আৰু গভীৰতাত ৰোপণ কৰিব লাগে যাতে শস্যবোৰ বেছিকৈ সূৰ্যৰ পোহৰ আৰু মাটিৰ পৰা পোষক দ্ৰব্য আৰু পানী ল'ব পাৰে ঠিক আছে বীজবোৰ মানে হেৰি কৰা হয় এটা নিৰ্দিষ্ট মানে দূৰত্ব মেইনটেইন কৰি হেৰি কৰা হয় ৰোপণ কৰা হয় যাতে সূৰ্যৰ পোহৰ প্ৰচুৰ পৰিমাণে গোটেইকেইটাত যাতে পৰিব পাৰে গোটেইকেইটা মানে শস্যত আৰু যাতে অলপ গভীৰত হেৰি কৰা হয় যাতে মাটিৰ পৰা প্ৰয়োজনীয় যিবিলাক নিউট্ৰিয়েণ্টছ লাগে সেইবিলাক যাতে মাটিৰ পৰা চুক কৰিব পাৰে মাটিৰ পৰা যাতে আহৰণ কৰিব পাৰে অ'কে সেইকাৰণে অলপ তলত আৰু অলপ দূৰত্ব মেইনটেইন কৰি ৰোপণ কৰা হয় বা বীজ সিঁচা হয় মোৰ মানে মই মানে অসমীয়াত অলপ দুৰ্বল কাৰণ আমাৰ ঘৰুৱা ভাষাটো বেংগলী সেইকাৰণে মাজে মাজে অলপ অসুবিধা হৈ যায় কিবা এটা ৱৰ্ড যোনটো পাৰফেক্ট ৱৰ্ড সেইটো সময়মতে মেবি মই ইউজ কৰিব নোৱাৰোঁ বাট তোমালোকে বুজি পালেই হ'ল ঠিক আছে তোমালোকে মোক কমেণ্ট কৰি জনাবাচোন তোমালোকে মোৰ আছামিজ বুজি পোৱা নে নাই ঠিক আছে মই আছামিজ শিকিবলৈ ট্ৰাই কৰি আছোঁ আগতে আৰু প্ৰব্লেম হৈছিলে বাট নাও ইট ইজ আই থিংক মই কোনোমতে অসমীয়া ক'ব পাৰোঁ আৰু ঠিক আছে চ' তোমালোকে মোক কমেণ্ট কৰি জনাবা যে মোৰ আছামিজ তোমালোকক কেনেকুৱা লাগে বুজি পোৱা নে নাই ঠিক আছে চোৱা কি কৈছে ইয়াত যে বনবাদ নিৰুৱা উত্তৰত তোমালোকে লিখিব পাৰা যে খেতিপথাৰত শস্যৰ বাহিৰে গজি উঠা অনাৱশ্যকীয় উদ্ভিদসমূহ আঁতৰোৱাকে বনবাদ নিৰুৱা বোলে তো আমি খেতিত যিবিলাক আমাৰ প্ৰয়োজনীয় উদ্ভিদ সেইবিলাক ৰোপণ কৰোঁ বা বীজ সিঁচোঁ তাৰপিছতো কিছুমান আনৱান্টেড উদ্ভিদ গ্ৰ' কৰে যিবিলাক আমি গ্ৰ' কৰাটো নিবিচাৰোঁ কাৰণ এইবিলাকে খেতিৰ সৈতে কম্পিটিশ্যন কৰে ঠিক আছে খেতিৰ পৰা নিউট্ৰিয়েণ্টছ লৈ লয় তাৰপিছত জেগা দখল কৰি লয় সেইবিলাকৰ ফলত মানে যিবিলাক আমাৰ প্ৰয়োজনীয় উদ্ভিদ সেইবিলাকত ছানলাইট পৰিব নোৱাৰে সেইকাৰণে এইবিলাক খেতিৰ দুশ্মন আৰু ঠিক আছে ডেটছ ৱাই সেইবিলাক আমি খেতিত হোৱাটো নিবিচাৰোঁ সেইকাৰণে সেইবিলাকক আঁতৰাই পেলোৱা হয় আৰু এইবিলাকক আঁতৰোৱাই বনবাদ নিৰুৱা বুলি কোৱা হয় ঠিক আছে ষ্টুডেণ্টছ একেবাৰে ইজি হয় তোমালোকে চেপ্টাৰটো পঢ়িবা 2-3 বাৰ পঢ়িবা আৰু অলপ শ্ল' মোশ্যনত পঢ়িবা যাতে প্ৰতিটো চেণ্টেন্সে তোমালোকক কি বুজাব বিচাৰে সেইখিনি তোমালোকে যাতে বুজি পোৱা বুজি নাপালে আকৌ
এইবিলাক তোমালোকক মই বুজাই আছোঁ 2-3 দিন তোমালোকৰ ব্ৰেইনত থাকিব তাৰপিছত আকৌ লাহে লাহে পাহৰি যাবা কিন্তু তোমালোকে যদি মেইন চেপ্টাৰটোৱে বুজি পোৱা ন আৰু ডিটেইলত যদি বুজি পোৱা দেন একেবাৰে লাইফ টাইমৰ কাৰণে হৈ যাব আৰু ঠিক আছে নেক্সট লিখিবা শস্য বৃদ্ধিৰ কাৰণে বনবাত নিৰুৱা প্ৰয়োজনীয় কাম বীজ সিঁচাৰ আগতে অপতৃণবোৰ উভালি পেলাব পাৰি সাধাৰণতে ফুল আৰু গুটি দৰাৰ আগতেই অপতৃণ নিৰুৱাৰ ব্যৱস্থা ল'ব লাগে ঠিক আছে সো লিখি ল'বা তোমালোকে নেক্সট আছে মৰা মানে কি যেতিয়া মানে আমি কাগজৰ পৰা আমি যিবিলাক আমাৰ হেৰি মানে আমাৰ যি ফুড বা আমাৰ যি হেৰি বীজ এইবিলাকো আমি যেতিয়া সেপাৰেট কৰোঁ তাকে কি বুলি কোৱা হয় তাকেই মৰা বুলি কোৱা হয় আজিকালি মৰণা বেসিক্যালি মেচিনৰ সহায়ত মৰা হয় কম্বাইন মেচিনৰ সহায়ত মৰা হয় ঠিক আছে আৰু বেলেগ মেচিন আছে তো তোমালোকে উত্তৰটো এইটো লিখিবা পৰিণত হৈছে চপোৱাৰ পাছত চপোৱা শস্যৰ বীজবোৰ হিহ আৰু কাগজৰ পৰা পৃথক কৰা ব্যৱস্থাক মৰা বোলে ওকে খেতিয়কসকলে চোতালত চপোৱা শস্য গৰুৰ দ্বাৰা বীজবোৰ পৃথক কৰি লয় আজিকালি কম্বাইন মেচিনৰ দ্বাৰা শস্য চপোৱা আৰু মৰা দুয়োটা কাম কৰা হয় কম্বাইন মেচিনৰ দ্বাৰা একেলগে কৰা হয় আৰু ধান খেতিত কম্বাইন মেচিন ব্যৱহাৰ কৰা হয় ধান খেতিত ধান কটা আৰু মৰা একেলগে হৈ যায় খেৰবিলাক বা খেৰবিলাক খেতিতে পৰি থাকে তাৰপিছত তাতে শুকাই যায় তাৰপিছত তাৰ পৰা মানে আমি গড়লৈ আনিব পাৰি আৰু ঠিক আছে বহুত সহজ হৈ গৈছে মানে দুনিয়াটো ন টেকনলজি আৰু সায়েন্সৰ উন্নতিৰ ফলত ঠিক আছে গতিকে তোমালোকে সায়েন্স টেকনলজি এইবিলাকৰ সদব্যৱহাৰ কৰিবা এইবিলাকক আকৌ তোমালোকে যদি অপব্যৱহাৰ কৰা তেতিয়াহ'লে আকৌ জীৱন ধ্বংস হৈ যাব মোবাইলটোৰ পৰা তোমালোকে মানে বহুত উপকৃত হ'ব পাৰিবা আৰু বেয়া বস্তু চালে আকৌ তোমালোক মানে ধ্বংস হৈ যাবা ঠিক আছে গতিকে মোবাইলটো ইউজ কৰোঁতে সদায় মা বাপেকৰ পাৰ্মিশ্যন লৈ ল'বা আৰু তেওঁলোকে যি সাজেষ্ট কৰে সেইবিলাকে তোমালোকে চাবা আৰু ঠিক আছে এতিয়া তোমালোকৰ কাৰণে কি ভাল কি বেয়া সেইবিলাক তোমালোকে বুজি নাপাবও পাৰা গতিকে মা বাপেকৰ অনুমতি লৈ তেওঁলোকৰ পৰামৰ্শত তেওঁলোকৰ উপস্থিতিত তোমালোকে মোবাইল ইউজ কৰিবা ঠিক আছে আৰু মোৰ ভিডিঅ'বিলাক চাব পাৰা কাৰণ এইবিলাক এডুকেশ্যনেল কন্টেন্ট হয় এইবিলাক চালে তোমালোকৰ নলেজ গেইনহে হ'ব ঠিক আছে সো চাবা আৰু এইবিলাক আৰু লাইক কৰিবা আৰু যোনে তেওঁলোকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'বাচোন তোমালোকে বহুতে কিন্তু সাবস্ক্ৰাইব কৰা নাই তোমালোকৰ বহুতে মোৰ ভিডিঅ'বিলাক চোৱা কিন্তু চেনেল সাবস্ক্ৰাইব নকৰা আৰু ভিডিঅ'ত লাইক নকৰা লাইক এটা কৰি দিবা আকৌ কাৰণ ইমান কষ্ট কৰি মই ভিডিঅ' বনাই থাকোঁ তোমালোকৰ কাৰণে হয়নে সো লাইক কৰিবা লাইক কৰিবলৈ নাপাহৰিবা আৰু কমেন্ট কৰি মোক জনাবাচোন যে কোনে সাবস্ক্ৰাইব কৰিছা ঠিক আছে তো সেম question ইংলিশত সুধিছে write a paragraph in your own words on each of the following তো তলত দিয়া গুটিকেইটা টাৰ্মছৰ ওপৰত বা গুটিকেইটা বিষয়ৰ ওপৰত তোমালোকক নিজৰ শব্দত একোটা প্যাৰাগ্ৰাফ লিখিবলৈ দিছে প্ৰথমটো আছে প্ৰিপাৰেচন অফ সয়েল এটা লিখিবা প্ৰিপাৰেচন অফ soil preparation is necessary before growing a crop it involves tilling and loosening the soil this allows the roots to penetrate deep in the soil and to breathe easily even when they are deep okay students একেবাৰে ইজি হয় হয়নে একেবাৰে শর্ট কৰি লিখিছো তোমালোকে এনেকুৱা আকৌ নাভাবিবা যে বেলেগৰ ভিডিও চালে তোমালোকে এইবিলাক আৰু শর্ট কৰি পাবা ইয়াতকৈ শর্ট কৰিবলৈ গলে কি হ'ব জানা তোমালোকে পৰীক্ষাত ইমান নাম্বাৰ নাপাবা ঠিক আছে কাৰণ কোৱেশ্চনটোৰ জৰিয়তে তোমালোকৰ পৰা যোনটো এক্সপেক্ট কৰা হৈছে হেতু যদি নাপায় এক্সামিনাৰ তেতিয়াহলে তোমালোকক হিমান নাম্বাৰ নিদিয়ে আৰু ঠিক আছে সো তোমালোকে এইখিনি লিখিবা একেবাৰে সহজেই হয় হয়নে আৰু আখৰবিলাক একেবাৰে হেৰি কৰা হৈছে ডাঙৰ কৰা আছে সেইকাৰণে উত্তৰবিলাক অলপ দীঘল দেখা গৈ দীঘল দেখা গৈ আছে বাট the answers are very short okay next আছে sowing তো চোৱা the process of putting seeds into the soil is called sowing ঠিক আছে মাটিত হেৰি কৰা seed বিলাক পুট কৰাকে কি বুলি কোৱা হয় sowing বুলি কোৱা হয় অৰ্থাৎ বীজ সিঁচা the tool used traditionally for sowing seeds is funnel shaped nowadays a seed drill is used for sowing with the help of tractors this tool sows the seed uniformly at a proper distance and depth okay মানে আজিকালি যিবিলাক মেচিন ইউজ কৰা হয় ন এই মেচিন বিলাকে এটা প্ৰপাৰ ডিসটেন্স মেইনটেইন কৰি বীজ বিলাক হেৰি কৰে পুট কৰে মাটিত আৰু এটা প্ৰপাৰ ডেপথ মেইনটেইন কৰি অৰ্থাৎ এটা প্ৰপাৰ গভীৰতা মেইনটেইন কৰি ঠিক আছে হেমতে আৰু সেট কৰি লোৱা হয় যোনটো মানে গভীৰতা আৰু যিমান ডিসটেন্সৰ দৰকাৰ হয় হেমতে সেট কৰি লোৱা হয় আৰু নেক্সট আছে উইডিং তো এটো লিখিবা উইডিং some undesirable
plants grow along with crop and these unwanted plants are called weeds. The process of removing these unwanted plants is called weeding. ঠিক আছে এই যিবিলাক আনৱান্টেড বা অপ্ৰয়োজনীয় বা অদৰকাৰী যিবিলাক প্লান্ট বা শস্য বুলি নকম আৰু শস্য বুলি নকবা আকৌ যিবিলাক প্লান্ট বা উদ্ভিদ শস্যৰ মাজত গঢ়ি উঠে গজি উঠে সেইবিলাকক ৰিমুভ কৰি পেলোৱা হয় আৰু এইবিলাকক ৰিমুভ কৰা যিটো প্ৰসেস তাকে উইডিং বুলি কোৱা হয় ইন ইংলিছ উইডিং বুলি কোৱা হয় Threshing means mornomora. Edu likhiba the process of separating the grain seeds from the chaff is called threshing. মানে just definition to দি দিয়া হৈছে আৰু ঠিক আছে অলপ লং কৰি লিখিবলৈ চেষ্টা কৰিবা আকৌ 2-3 মাৰ্ক দিলে 1 মাৰ্ক বা 2 মাৰ্ক দিলে এখিনি লিখিলে হ'ব ঠিক আছে নেক্সট আমি পাছত আহি গলো আৰু ভিডিওটো অলপ দীঘলী হৈ আছে ন বাট দীঘল হলে কি মানে মই তোমালোকক ডিটেইলত যেটো বুজাইছো সো অলপ দীঘল হ'বই ন অলপ ধৈৰ্য কৰি চোৱা আৰু ফাৰ্স্ট চেপ্টাৰ অলপ সময় দিয়া ঠিক আছে ফাৰ্স্ট চেপ্টাৰতে যদি তোমালোক বৰ হৈ যোৱা আৰু যদি মোটিভেশন হেৰাই পেলোৱা তেতিয়া হলে আকৌ বাকি চেপ্টাৰ কিটা মানে হেবিলাক নহব আকৌ ঠিক আছে দ্যাটস ওয়াই অলপ ধৈৰ্য ধৰি চাই থাকা জৈৱিক সাৰৰ লগত ৰাসায়নিক সাৰৰ প্ৰভেদ কি বৰ্ণনা কৰা ওকে এটা তোমালোকক জৈৱিক সাৰ আৰু ৰাসায়নিক সাৰৰ মাজত যেটো ডিফাৰেন্সেস আছে যি পাৰ্থক্য আছে হেকিন লিখিবলৈ দিছে তো একেবাৰে ইজি কৈ মই লিখিছো তোমালোকৰ কাৰণে সোৱা জৈৱিক সাৰৰ লগত ৰাসায়নিক সাৰৰ প্ৰভেদবোৰ হ'ল বা পাৰ্থক্যবোৰ হ'ল ৰাসায়নিক সাৰ এবিধ অজৈৱিক লৱণ আনহাতে জৈৱিক সাৰ এবিধ প্ৰাকৃতিক দ্ৰব্য ঠিক আছে জৈৱিক সাৰ আমি প্ৰকৃতিত পোৱা বা আমাৰ যিবিলাক গৰুৱা বস্তুবিলাক আছে গৰুৰ গোবৰ ছাগলীৰ গোবৰ তাৰ পিছত আমি ঘৰত ব্যৱহাৰ কৰা যিবিলাক শাক-পাচলিৰ ওয়েষ্ট ওকে এইবিলাক আমি যেতিয়া গাত খান্দি তাত পুতি থওঁ তাতেই মানে জৈৱিক সাৰ তৈয়াৰ হৈ যায় আৰু ঠিক আছে কিন্তু ৰাসায়নিক সাৰ বনোৱাৰ কাৰণে কেমিক্যাল প্ৰসেস কৰা হয় এইবিলাক কাৰখানাতেই সম্ভৱ আৰু ওকে ৰাসায়নিক সাৰ কাৰখানাত প্ৰস্তুত কৰা হয় আনহাতে জৈৱিক সাৰ পথাৰত প্ৰস্তুত কৰিব পাৰি ওকে খুব ধুনীয়া এটা ডিফাৰেন্স হয় ইহঁতৰ মাজৰ মানে ইজি হয় আৰু ৰাসায়নিক সাৰ জৈৱিক সাৰ প্ৰস্তুত কৰা নেক্সট আছে সি তোমালোকক দিছে ৰাসায়নিক সাৰে মাটিত হিউমাস যোগান ধৰিব নোৱাৰে আনহাতে জৈৱিক সাৰে প্ৰচুৰ পৰিমাণে হিউমাস যোগান ধৰিব পাৰে ইয়েস এটো হৈছে জৈৱিক সাৰৰ এটা গুণ ঠিক আছে জৈৱিক সাৰে মাটিত হেৰি কৰিব পাৰে হিউমাসৰ যোগান ধৰিব পাৰে কিন্তু ৰাসায়নিক সাৰে নোৱাৰে ঠিক আছে ৰাসায়নিক সাৰ জাস্ট ওয়ান টাইমৰ কাৰণে ওকে জৈৱিক সাৰ ব্যৱহাৰ কৰিলে মাটিৰ গুণাগুণ বাঢ়ে ঠিক আছে কিন্তু ৰাসায়নিক সাৰে মাটিৰ গুণাগুণ বঢ়াব নোৱাৰে জাস্ট শস্যবিলাক গ্ৰো কৰাতহে হেল্প কৰে ঠিক আছে পিছত আৰু ইহঁতৰ কাম নাই ইহঁতে মাটিৰ গুণাগুণ নষ্টহে কৰে ওকে লং টাইমৰ কাৰণে ভাবিবলৈ গলে এতিয়া বলা আমি 5 নম্বৰটো ইংলিছত চাও ইংলিছত তোমালোকক দিছে যে এক্সপ্লেইন হাউ ফাৰ্টিলাইজাৰ্স আৰ ডিফাৰেন্ট ফ্ৰম মেনিউৰ ঠিক আছে মেনিউৰৰ পৰা ফাৰ্টিলাইজাৰ বিলাক কেনেকে ডিফাৰেন্ট ইহঁতৰ মাজৰ কি পাৰ্থক্য আছে হেকিনি তোমালোকক লিখিবলৈ দিছে সো ষ্টুডেন্টস তোমালোকে এৰো লিখিবা প্ৰথমে এক দি লিখিবা এ ফাৰ্টিলাইজাৰ ইজ এন inorganic salt but manure is a natural substance obtained by the decomposition of cattle dung human waste and plant residues okay তো এই প্ৰথম ডিফারেন্স টু লিখিবা নেক্সট দুদি লিখিবা a fertilizer is prepared in factories but manure can be prepared in the fields ঠিক আছে এ তোমালোকক কৈছে যে ফাৰ্টিলাইজাৰ বিলাক প্ৰিপেয়াৰ কৰিব কাৰণে বা প্ৰস্তুত কৰিব কাৰণে বা বনাবৰ কাৰণে হেৰি ব্যৱহাৰ কৰা হয় ফ্যাক্টৰি ব্যৱহাৰ কৰা হয় বা ফ্যাক্টৰি বিলাক বনোৱা হয় বাট যিবিলাক হেৰি আছে মেনিউৰ আছে ওকে যিবিলাক জৈৱিক সাৰ আছে এইবিলাক আমি পথাৰতে বনাব পাৰি সেই কথা হাৰ ইয়াত কৈছে নেক্সট তিনি তোমালোকক দিছে a fertilizer does not provide any humus to the soil but manure provides a lots of humus to the soil ঠিক আছে ইয়াত মানে কৈছে তোমালোকক যে যি হেৰি আছে ফাৰ্টিলাইজাৰ আছে হেবিলাকে মাটিত কোনো ধৰণৰ হিউমাস প্ৰভাইড নকৰে কিন্তু যিবিলাক মেনিউৰ আছে এইবিলাকে হিউমাস প্ৰভাইড কৰে ওকে ষ্টুডেন্টস এটো ইহঁতৰ মাজৰ এটা ডাঙৰ পাৰ্থক্য আৰু যোনটো পাৰ্থক্যৰ কাৰণে যিবিলাক মেনিউৰ আছে হেবিলাক মাটিৰ কাৰণে ভাল আৰু নেক্সট 6 দিছে জলসিঞ্চন কি জলসিঞ্চন মানে যিবিলাক পদ্ধতি ইউজ কৰি আমি খেতি বাতিত পানী দিও বা শস্যৰ খেতিত পানী যোগান ধৰো তাকে জলসিঞ্চন বুলি কোৱা হয় মানে নরমাল অড ইউজ কৰি ক'বলৈ গলে আৰু ওকে
পানী সংৰক্ষণ কৰা জলসিঞ্চনৰ দুটা পদ্ধতি বৰ্ণনা কৰা জলসিঞ্চনৰ বেলেগ বেলেগ পদ্ধতি আছে কিন্তু এনেকুৱা দুটা পদ্ধতি বৰ্ণনা কৰিবলৈ দিছে যোনবিলাক পদ্ধতি ইউজ কৰি আমি পানীৰ যোগান ধৰিলে খেতিপথাৰত পানী সংৰক্ষণ হয় বা পানী মানে একদম কম ইউজ কৰি মানে আমি খেতিবাতিত পানী যোগান ধৰিব পাৰিম তেনেকুৱা দুটা মেথড তোমালোকক উল্লেখ কৰিবলৈ দিছে তো ষ্টুডেণ্টছ তোমালোকে সাইন্টিফিক ল্যাঙ্গুৱেজত এইটো লিখিবা যে শস্যৰ ফল মূল আৰু বীজৰ বৃদ্ধি আৰু বিকাশৰ কাৰণে মাটিৰ আৰ্দ্ৰতা ৰক্ষা কৰিবলৈ বিভিন্ন সময়ত শস্য পথাৰত পানীৰ যোগান ধৰাকে জলসিঞ্চন বোলে তোমালোকে নিশ্চয় জানা যে পানী কিমান এসেনশিয়াল হয় উদ্ভিদৰ কাৰণে কাৰণ পানী নহলে উদ্ভিদে আলোক সংশ্লেষণ কৰিবই নোৱাৰিব এণ্ড দ্যাটছ ওয়াই ওয়াটাৰ ইজ ভেৰি ইম্পৰ্টেণ্ট ফৰ প্লান্ট ওকে সেইকাৰণে আমি খেতিপথাৰত পানীৰ যোগান ধৰিব লাগে আৰু খেতিপথাৰত পানীৰ যোগান ধৰা যিটো প্ৰসেস তাকে আমি জলসিঞ্চন বুলি কম তাৰপিছত প্ৰেগাপ চেঞ্জ কৰি তোমালোকে লিখিবা যে পানী সংৰক্ষণ কৰা জলসিঞ্চনৰ দুটা পদ্ধতি হ'ল ওকে তো এৰ পদ্ধতি লিখিবা একদি লিখিবা পানী ছটিওৱা ব্যৱস্থা তো পানী ছটিওৱা পানী মানে খেতিপথাৰত ছটিয়াই দিলে একেবাৰে কম পানী ব্যৱহাৰ কৰি আমি প্ৰচুৰ শস্যত পানী দিব পাৰি ইয়াত মানে পানী হেৰি হয় সংৰক্ষণ হয় ঠিক আছে পানীৰ পৰিমাণ কম থকা অসমান ভূমিত এই ব্যৱস্থা উপযোগী তাৰপিছত চোৱা নেক্সট দুই দি লিখিবা তোমালোকে পানী নিগৰুৱা ব্যৱস্থা এই ব্যৱস্থাত পানী নিগৰাই টুপটুপকৈ উদ্ভিদৰ গুৰিত পেলোৱা হয় ঠিক আছে ইয়াতো পানী একেবাৰে কম ইউজ হয় তো সেম question ইংলিশত সুধিছে what is irrigation describe two methods of irrigation which conserve water ঠিক আছে সেম কথা তোমালোকক মই অসমীয়াত অলৰেডি বুজাই দিছো মই যদি ইংলিশতো একেবাৰে ডেসক্ৰাইব কৰিবলৈ যাও একেবাৰে বৰ্ণনা কৰিবলৈ যাও ডিটেইলত তেতিয়াহলে ভিডিওটো একেবাৰে 1 ঘণ্টা পাৰ হৈ যাব আৰু ঠিক আছে সেইকাৰণে মই হিমান বহলাই বুজাবলৈ নাযাও আৰু কাৰণ অসমীয়াত অলৰেডি বুজাই দিছো ন চোৱা the artificial method of watering the plants for assisting in their growth is called irrigation. Main sources of irrigation are wells, tube wells, ponds, lakes, rivers. Two methods which help us to conserve water are sprinkler irrigation system. This irrigation system has an arrangement of vertical pipes with rotating nozzles on the top. It is more useful in the uneven and sandy land where sufficient water is not available. Okay students, ধুনীয়াকৈ লিখি লবা তাৰপিছত সেকেন্ড মেথডটো লিখিবা drip irrigation system. This irrigation system has an arrangement of pipes or tubes with very small holes in them to water plants drop just at the base of the root. Okay students, ধুনীয়াকৈ তোমালোকে লিখিবা এতিয়া বলা হাতত কি দিছে চাও হাতত দিছে বৰহাৰিটোত যদি গেহু হিসা হয় তেতিয়া কি হ'ব আলোচনা কৰা তো যেহেতু গেহু ৰবি শস্য হয় আৰু ৰবি শস্য শীতকালত কৰা হয় কাৰণ শীতকালৰ যেটো ওয়েদাৰ থাকে হেতু গেহুৰ কাৰণে সুইটেবল হয় ঠিক আছে অতি গৰম আৰু অতি বৰখুনত গেহু হ'ব নোৱাৰে ওকে সেই কাৰণে শীতকালত নকৰি যদি বাৰিহাত যদি হেৰি কৰা হয় গেহু খেতি কৰা হয় তেতিয়া হলে ভাল ফলাফল এক্সপেক্ট কৰিব নোৱাৰি আমি কাৰণ হেতু টাইম গেহুৰ কাৰণে সুইটেবল নহয় ওকে সো স্টুডেন্টস এজলি লিখিবা গেহু শস্যৰ বিকাশ শীতকালতহে সম্ভৱ বৰহাৰিটোত এই শস্য কৰিলে উপযুক্ত বৃদ্ধি লাভ নহব কাৰণ বৰহাৰিটোত মাটিৰ আৰ্দ্ৰতা আৰু উষ্ণ প্ৰবাহ অধিক হয় আৰ্দ্ৰতা উষ্ণতা আদিবোৰে উদ্ভিদৰ বৃদ্ধিত প্ৰভাৱ পেলায় হে বৰহাৰিটোত গেহু হিছিলে উপযুক্ত ফলাফল পোৱা নাযাব ওকে একেবাৰে সিম্পল হয় আৰু ঠিক আছে নেক্সট ইংলিশত if wheat is sown in the kharif season what would happen discuss wheat crop is sown from November or December to March or April ঠিক আছে it is grown in winter and requires less water if wheat is sown in kharif season its production will be decreased considerably okay students ধুনীয়াকৈ লিখিবা তোমালোকে next চোৱা 8
একেলেটাৰী শস্যৰ উৎপাদন কৰিলে মাটিডৰাত কেনে প্ৰভাৱ পৰে বৰ্ণনা কৰা যেহেতু মাটিত বেলেগ বেলেগ ধৰণৰ নিউট্ৰিয়েন্টছ থাকে আৰু যেহেতু বেলেগ বেলেগ উদ্ভিদে বেলেগ বেলেগ নিউট্ৰিয়েন্টছ ইউজ কৰে ইহঁতৰ গ্ৰোথৰ কাৰণে বৃদ্ধিৰ কাৰণে তো মাটিত একেজাতীয় উদ্ভিদ যদি হেৰি কৰা হয় বা একেজাতীয় শস্য যদি কৰি থকা হয় তেতিয়াহ'লে মাটিৰ এটা মানে নিৰ্দিষ্ট এটা নিউট্ৰিয়েন্টছৰ কমি হৈ যাব আৰু তেতিয়া তাৰ পৰা মানে সেই মাটিৰ পৰা মানে ভাল ফলাফল পোৱাটো সম্ভৱ নহ'ব আৰু সেইকাৰণে মাটিত বেলেগ বেলেগ ছিজনত বেলেগ বেলেগ উদ্ভিদৰ খেতি কৰিব লাগে বা বেলেগ বেলেগ শস্যৰ খেতি কৰিব লাগে ওকে যাতে নিউট্ৰিয়েন্টছ মেইনটেইন হৈ থাকে মাটিত ঠিক আছে মাটিৰ গুণাগুণ যাতে ভাল হৈ থাকে একেলেটাৰীয়ে শস্যৰ উৎপাদন কৰিলে মাটিডৰাত শস্যৰ বাবে প্ৰয়োজনীয় পোষক দ্ৰব্যৰ পৰিমাণ কমি যাব পোষক দ্ৰব্যবোৰ শস্যৰ বৃদ্ধিৰ বাবে অতি প্ৰয়োজনীয় পোষক দ্ৰব্য মিন্স হোৱাট নিউট্ৰিয়েন্টছ ঠিক আছে আমি জীয়াই থাকিবৰ কাৰণে বা আমাৰ গ্ৰোথৰ কাৰণে যেনেকৈ নেকি বেলেগ বেলেগ নিউট্ৰিয়েন্টছৰ দৰকাৰ কাৰ্বহাইড্ৰেট ফেটছ প্ৰটিন ভিটামিন ওকে কাৰ্বন তো তেনেকুৱা বেলেগ বেলেগ নিউট্ৰিয়েন্টছৰ দৰকাৰ ন তেনেকৈ মানে প্লান্টৰো নিউট্ৰিয়েন্টছৰ দৰকাৰ আৰু এই নিউট্ৰিয়েন্টছবিলাক প্লান্টে ক'ৰ পৰা লয় মাটিৰ তলৰ পৰা লয় আৰু সূৰ্যৰ পোহৰ পানী আৰু পাতত থকা ক্ল'ৰ'ফিলৰ সহায়ত ফটোচিনথেসিস প্ৰচেছৰ দ্বাৰা সিহঁতে মানে খাদ্যৰ যোগান ধৰি ল'ব পাৰে মানে খাদ্য প্ৰস্তুত কৰি ল'ব পাৰে পোষক দ্ৰব্যবোৰ শস্যৰ বৃদ্ধিৰ বাবে অতি প্ৰয়োজন পোষক দ্ৰব্যৰ পৰিমাণ কমি গ'লে শস্যৰ বৃদ্ধি আৰু বিকাশ ভাল নহ'ব ওকে ষ্টুডেণ্টছ একেবাৰে সিম্পল হয় জাষ্ট তোমালোকে অলপ জ্ঞান ধৰি পাঠটো পঢ়ি ল'বা আৰু মোৰ ভিডিঅ'বোৰ চাওঁতে অলপ ফ'কাছ কৰিবা আৰু কিবা যদি বুজি নাপাবা তেতিয়াহ'লে ভিডিঅ'টো তোমালোকে হেৰি কৰিব পাৰা ৰিৱাটচ কৰিব পাৰা বা অলপ পিছুৱাই তাৰপিছত আকৌ ৰিৱাটচ কৰিবা ঠিক আছে মানে পুনৰ চাবা আৰু নেক্সট আঠ তোমালোকক দিছে এক্সপ্লেইন হাউ soil gets affected by the continuous plantation of crops in a field same question just language sense hoise to তোমালোকে লিখিবা continuous plantation of crops makes the soil poorer in certain nutrients as the crops take up nutrients from the soil becomes infertile it does not get enough time to replenish the nutrients okay that's why আমি মানে বেলেগ বেলেগ সময়ত বেলেগ বেলেগ খেতি কৰি থাকিব লাগে মাটিত okay next 9 অৰ্থাৎ 9 নম্বৰ দিছে অপতৃণ কি হিহতক কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি অপতৃণ মিন্স আনৱান্টেড প্লান্টস ঠিক আছে যিবিলাক মানে খেতিত এনেই গ্ৰো কৰি মানে খেতিত এনেই বৃদ্ধি হ'বলৈ ধৰে এনেই হৈ যায় আৰু ঠিক আছে এনেকৈ নেকি ধান খেতিত বিভিন্ন ধৰণৰ ঘাঁহ হৈ যায় ওকে আনৱান্টেড যিবিলাক হেৰি আছে উদ্ভিদ আছে সেইবিলাকক অপতৃণ বুলি কোৱা হয় আৰু এইবিলাক আমি খেতিৰ পৰা আঁতৰাই পেলাব লাগে নহ'লে ইহঁতে আকৌ মাটিৰ পৰা নিউট্ৰিয়েন্টছ তাৰপিছত ছানলাইট সূৰ্যৰ পৰা এইবিলাক লৈ মাটি দখল কৰে ঠিক আছে আৰু যিবিলাক আমাৰ দৰকাৰী উদ্ভিদ সেইবিলাকত ছানলাইট পৰিব নিদিয়ে okay and that's why these are unwanted plant আৰু these are evil for the actual crop okay so খেতিপথাৰত শস্যৰ বাহিৰেও স্বাভাৱিকভাৱে যিবিলাক অপ্ৰয়োজনীয় উদ্ভিদ গজে সেইবোৰক অপতৃণ বোলে অপতৃণবোৰ মাটি চহোৱাৰ সময়ত উভালি পেলোৱা হয় সময়ে সময়ে খন্তি বা কোৰ আদি ব্যৱহাৰ কৰি অপতৃণ নিৰুৱাৰ ব্যৱস্থা কৰিব পাৰি অপতৃণনাশক শস্য আদি পথাৰত ছটিয়াই অপতৃণ নিয়ন্ত্ৰণ কৰা হয় ঠিক আছে আমি কেতিয়াবা মেনুৱেলি হাতেৰে বাছি অপতৃণবোৰ আঁতৰাই দিওঁ আৰু কেতিয়াবা আমি হেৰি ব্যৱহাৰ কৰোঁ বিভিন্ন ধৰণৰ মেডিচিন ইউজ কৰোঁ আৰু অপতৃণবোৰ আঁতৰাবৰ কাৰণে ঠিক আছে তো আনসাৰ তোমালোকে 9 নম্বৰ তোমালোকক দিছে ইন ইংলিছ যে হোৱাট আৰ দ্য উইডছ হাউ কেন উই কণ্ট্ৰল দেম আনসাৰ দ্য undesirable and unwanted plants which grow naturally along with the crop are called weeds. The growth of weeds can be controlled by adopting many ways. Tilling before sowing of crops helps in the uprooting and killing of weeds, which are also controlled by using certain chemicals called weedicides. Okay students, একেবাৰে ইজি হয় হয়নে লিখি লোৱা এটা দহত তোমালোকক দিছে তলত দিয়া বাকচসমূহ এনেদৰে সজোৱা যাতে কুঁহিয়াৰ উৎপাদনৰ এখন ক্ৰম তালিকা পোৱা যায় ঠিক আছে
তো কুঁহিয়াৰ উৎপাদন কৰিবৰ কাৰণে যি কাম কৰিব লাগে খেতি পথাৰত তাৰ ষ্টেপবিলাক দিছে ইয়াত উল্টা পাল্টাকৈ আছে ইয়াত মানে প্ৰথমৰ পৰা একেবাৰে শেষলৈকে দিছে আৰু ঠিক আছে সো প্ৰথমৰ পৰা শেষলৈ মানে সজাই পিনে লিখিব লাগিব তো মই লিখি আনিছোঁ চোৱা চেনীৰ কাৰখানালৈ শস্য পঠোৱা এইটো একেবাৰে লাষ্ট ষ্টেপত হ'ব আৰু জলসিঞ্চন এইটো আৰম্ভণিত নহয় খেতি চপোৱা আৰম্ভণিত নহয় বীজ সিঁচা বা ৰোৱা আৰম্ভণিত নহয় মাটি চহোৱা পথাৰত হাল বোৱা সাৰ প্ৰয়োগ তো ব'লা আমি চাওঁ প্ৰথমে কি আছে পথাৰত হাল বোৱা এইটো ফাৰ্ষ্ট বহিব তাৰপিছত মাটি চহোৱা অৰ্থাৎ মাটিখিনি প্ৰিপেয়াৰ কৰা বীজ সিঁচা বা ৰোৱা এইখিনি থাৰ্ডত বহিব ফ'ৰ্থত বহিব সাৰ প্ৰয়োগ কৰা তাৰপিছত জলসিঞ্চন ফিফথত তাৰপিছত ছিক্সথ খেতি চপোৱা তাৰপিছত সাতত আছে চেনীৰ কাৰখানালৈ শস্য পঠোৱা ওকে এইটো লাষ্ট ষ্টেপ হয় সেম কুৱেশ্যন ইন ইংলিছত তোমালোকক দিছে ইংলিছত দিছে যে এৰেঞ্জ দ্য ফলোয়িং বক্সেছ ইন দ্য প্ৰপাৰ অৰ্ডাৰ টু মেক এ ফ্লো চাৰ্ট অফ সুগাৰকেন ক্ৰপ প্ৰডাকশ্যন তো যেহেতু এইটো প্ৰশ্ন উত্তৰ মই লিখি অনা নাই মই স্ক্ৰীনত দি দিম স্ক্ৰীনৰ পৰা চাইছে তোমালোকে ধুনীয়াকৈ প্ৰশ্নৰ উত্তৰ লিখি ল'বা ওকে আই হোপ তোমালোকে বুজি পাইছা তো স্ক্ৰীনত মই দি দিছোঁ স্ক্ৰীনৰ পৰা চাইছে ধুনীয়াকৈ লিখি লোৱা ওকে ওকে তো এতিয়া 11 চোৱা ইয়াত তোমালোকক দিছে তলদীয়া সংকেতৰ সহায়ত শব্দ শৃংখলসমূহ সম্পূৰ্ণ কৰা কি কৈছে তলদীয়া সংকেতৰ সহায়ত শব্দ শৃংখলসমূহ সম্পূৰ্ণ কৰিবলৈ দিছে তো চোৱা গুটি প্ৰথমে পঠালিকৈ তাৰপিছত তললৈ পঠালিকৈ মিন্স এনেকৈ তললৈ মিন্স এনেকৈ ঠিক আছে প্ৰথমে দিছে পঠালিকৈ গুটি গুটি আমি লিখিব পাৰি বীজ ওকে বটিচিকাৰ বি বটিকাৰ বি বটিকাৰ বীজ সো ষ্টুডেন্টস তোমালোকে যেহেতু পঠালিকৈ লিখিবলৈ দিছে তোমালোকে ইয়াত বীজ বুলি লিখিবা ঠিক আছে এইটো চোৱা 1 নম্বৰ বীজ নেক্সট ওয়ার্ড নেক্সট আছে মাহজাতীয় উদ্ভিদৰ শিপাৰ টেমুনাত থকা ব্যাকটেৰিয়া তো এটো হ'ব রাইবোজিয়াম ঠিক আছে ৰতাকাৰা হৈছে ৰাই বটুকাৰবু জ্যোতিষিকা জীবনচক্ৰ কাম রাইবোজিয়াম ঠিক আছে পঠালিকৈ যেটো আছে নেক্সট তললৈ আছে পথৰত পানী যোগানৰ ব্যৱস্থা পথৰত পানী যোগানৰ ব্যৱস্থাটো কি হ'ব এটো জলসিঞ্চন পথৰত পানী যোগানৰ ব্যৱস্থাটোক জলসিঞ্চন বুলি কোৱা আমি হয়নে তাৰ পিছত আছে যে শীতকালত খেতি কৰা শস্য শীতকালত খেতি কৰা শস্য কি বুলি কোৱা হয় শীতকালত খেতি কৰা শস্যক কি বুলি কোৱা হয় ৰবি শস্য বুলি কোৱা হয় ঠিক আছে নেক্সট এবিট ৰাসায়নিক সাৰ ইয়াত তোমালোকে লিখিব পাৰা ইউৰিয়া নেক্সট 6 চপোৱা শস্যৰ পৰা বীজ পৃথক কৰা কাম মৰণা নথাকানা এইটো নথাকানা ঠিক আছে মুদ্ৰণে নহব ঠিক আছে হেল্প তোমালোকে বুজি পাইছা এটা ইংলিশত চোৱাচোন ইংলিশত কি দিছে ইংলিশত তোমালোকক দিছে সেম কথাই দিছে আৰু কমপ্লিট দা ফলোইং অৰ্ড পাজল উইথ দা হেল্প অফ ক্লুজ গিভেন বিলো ইয়াত ক্লু বিলাক বেলেগ বেলেগ হয় আৰু সোৱা চাৰ্টটো বেলেগ হয় হয়নে এটো মানে ডিফাৰেন্ট হয় আৰু অলপ কোৱেশ্চনটো কাম সেমি হয় কিন্তু এই ক্লু বিলাক বেলেগ বেলেগ হয় আৰু বেলেগ বেলেগ অৰ্ড ইউজ হ'ব যেটো ইংৰাজী আৰু অসমীয়া মানে শব্দবিলাক যেটো বেলেগ বেলেগ আৰু ইয়াত শব্দৰ ওপৰতেই মেইন খেলটো হয়নে সোৱা providing water to the crops এটো কি বুলি কোৱা হয় ইৰিগেশন হয়নে তো তোমালোকে লিখিব লাগিব ইৰিগেশন এটো সোৱা 1 নম্বৰ টুকত আছে এইটো হয় 1 নম্বৰ ইৰিগেশন this line is এটোৰ বাবে আৰু প্ৰথমটোৰ বাবে নেক্সট আছে 2 keeping crop grains for a long time under proper conditions 2 নম্বৰ সোৱা কত আছে এটো storage এটো second one next is certain plants of the same kind grown on a large scale eto pasot ase so pass kot ase pass ye raha pass crop crop next tini the a machine used for cutting the matured crop তো কম্বাইন বুলি তুমি লিখিব পাৰা কম্বাইন আই থিংক এটা আছে সোচন কোট আছে কি মানে টু তিনি ন বা হারভেস্টার বুলি লিখিব পাৰা হারভেস্টার নেক্সট আছে aerobic crop that is also one of the pulses তো সাই সোয়া কোট আছে ये रहा গ্রাম নেক্সট আছে ছয়টা আছে যে the process of separating the grain from the chaff soy কোট আছে ये winning ঠিক আছে সো স্টুডেন্টস এই যে তোমালোকে ধুনিয়াকৈ লিখি লবা ভিডিওৰ কেনে লাগিছে কমেন্ট কৰি জনাবা বেলেগ পাৰ্টৰ ভিডিও চাবৰ কাৰণে প্লেলিষ্ট লৈ যাবা আজি ভিডিওটি মানে আছিল আজি ভিডিও চোৱাৰ বাবে তোমালোকক ধন্যবাদ